এসময়ত আছিল ৰাজ্যিক অতিথিশালা কইনাধৰা তাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত কইনাধৰা হৈ পৰিছিল চৰকাৰী বাসভৱন ৰাজ্যত 15 বছৰীয়া কংগ্ৰেছী শাসন উৰপৰাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে সুদীৰ্ঘ 16 বছৰৰ পাছত কইনাধৰা এৰাৰ পাছত এলাগী হৈ পৰিছিল কইনাধৰা কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া কইনাধৰালৈও পৰিৱৰ্তন আহিছে পুনৰ নৰূপত উজলি উঠিব কইনাধৰা এসময় ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথিশালা কইনাধৰা কংগ্ৰেছৰ আমোলত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ 15 বছৰীয়া কাৰ্যকালত হৈ পৰিছিল চৰকাৰী বাসভৱন গগৈৰ দিনত আনকি কইনাধৰা হৈ পৰিছিল ৰাজ দৰবাৰ 15 বছৰীয়া গগৈৰ শাসনত কংগ্ৰেছৰ বহু উত্থান পতনৰ সাক্ষী কইনাধৰাৰ পৰাই নিয়ন্ত্ৰিত হৈছিল ৰাজ্যৰ ৰাজনীতি কংগ্ৰেছৰ সুদীৰ্ঘ শাসনৰ পাছত ৰাজ্যৰ ৰাজনীতিলৈ আহিল পৰিৱৰ্তন প্ৰায় 17 বছৰৰ অন্তত গগৈও এৰিলে কইনাধৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কইনাধৰা এৰাৰ লগে লগে প্ৰায় এলাগী হৈ পৰিছিল কইনাধৰা কিন্তু এতিয়া পুনৰ প্ৰাণ পাবলৈ ধৰিছে বহু উত্থান পতনৰ সাক্ষী কইনাধৰাই অতি কম দিনৰ ভিতৰতে পুনৰ ৰাজ্যিক অতিথিশালা ৰূপে উদ্ভাসিত হৈ উঠিব কইনাধৰা পঞ্চতাৰকা হোটেলৰ দৰেই সা সুবিধা থাকিব কইনাধৰাত থাকিব দুটা ভিভিআইপিৰ বাবে অত্যাধুনিক কোঠা 6টা ভিআইপি কোঠা লগতে থাকিব কনফাৰেন্স হল কমন লবি ভিআইপি আৰু ভিভিআইপিৰ বাবে থাকিব খুকিয়াকৈ ডাইনিং হল 70 দশকতে নিৰ্মাণ কৰা অতিথিশালাটোৰ বৰ্তমান পানী যোগান অগ্নি নিৰ্বাপনকে ধৰি আওপুৰণি হৈ পৰা ব্যৱস্থা আঁতৰাই দিয়া হৈছে নৰূপ কিন্তু মূল আৰ্হিৰ কোনো খাল খলনি নহয় ৰাজ্যিক অতিথিশালাটোৰ এসময়ত এই অতিথিশালাটোতে নিশা কটাইছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী জ্ঞানী জৈল সিঙে গগৈৰ আমোলত আত্মপৰিচয় হেৰুৱা কইনাধৰালৈ এতিয়া আহিছে পৰিৱৰ্তন পুনৰ কইনাধৰাই পাব পূৰ্বৰ মৰ্যাদা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ দাসৰ সহযোগত বুল গগৈ প্ৰাগ নিউজ